নমস্কাৰ, মোৰ নাম ডক্টৰ আনিছ আগৰৱাল। আজি মই ক'ব বিচাৰিছোঁ যে কি আমাৰ সমাজত নি ৰিপ্লেচমেণ্টৰ বিষয়ে বহুত নানা ধৰণৰ এটা ভুল ধাৰণা আছে। কি নি ৰিপ্লেচমেণ্ট কৰিলে মানুহে খোজকাঢ়িব নোৱাৰিব, উঠিব নোৱাৰিব, এমাহ বিচনাতে থাকিব। বাট আজি মই আপোনাক দেখাব খুজিছোঁ যে এই গোটেইগাল ধাৰণা এটা ভুল। আমাৰ পেচেণ্ট কুসুম দাস, তেওঁ এজন 75 ইয়াৰ্ছ বয়সৰ। তেওঁৰ আমি 2টা নি ৰিপ্লেচমেণ্ট একেলগে কালি কৰিছোঁ। কালি দুপৰীয়া চাৰ্জাৰীটো সম্পন্ন হৈছেহে। আজি 10টা বজাতে তেওঁক আমি আৰামত উঠি পেলাই খোজকাঢ়িবলৈ দিবলৈ সক্ষম হৈছোঁ। তেওঁ এতিয়া আৰামত খোজকাঢ়িব পাৰিছে। নমস্কাৰ, মোৰ নাম মুনীন্দ্ৰ দাস। মোৰ মাৰ নাম কুসুম দাস। তেখেতৰ অষ্টিঅআৰ্থ্ৰাইটিছৰ কাৰণে আজি 15 বছৰ মানেই হৈ গ'ল। আমি ডক্টৰ আনিছ আগৰৱালক দেখালোঁ। তেখেতে ৰিপ্লেচমেণ্টৰ কাৰণে এডভাইচ কৰিলে। তো আমি নেমকেয়াৰ হস্পিটেলত এডমিট কৰাব দিলে। আমি হস্পিটেলত এডমিট কৰালোঁ। তেখেতৰ 2টা নি ৰিপ্লেচমেণ্ট হৈ গ'ল এট ওৱান্স। বাকী নেমকেয়াৰ হস্পিটেলৰ বাকী গোটেইখিনি যিখিনি ষ্টাফৰ অপাৰেশ্যনখিনি ভাল, ছেটিছফেক্টৰী। চ' মই সেইটোৱে ক'ব বিচাৰিছোঁ কি নি ৰিপ্লেচমেণ্ট কৰিলে কোনো অসুবিধা নহয়, পেচেণ্টৰ লাইফটো বহুত কমফৰ্টেবল হৈ যায়।